নলবাৰীত হাতীৰ চাকৰ সন্ত্ৰাস অব্যাহত হাতীৰ চাকে ভাঙি পেলালে কহুৱা ৰিজৰ্টৰ গৃহ হাতী খেদি নি আধাতে এৰি আহিব বিচৰাক লৈ ৰাইজ ক্ষুণ্ণ পৰহি সন্ধিয়াৰ ভাগত 100ৰো অধিক হাতীৰ জাক সোমাই নলবাৰীৰ উত্তৰ অঞ্চলৰ ৰাইজৰ নজল নাথল অৱস্থা কৰাৰ পিছত হাতীৰ জাকটোৱে ধাহি মুহি খাইছে কৃষকৰ পকা ধান এফালৰ পৰা গছকি পকা ধানৰ খেতি নষ্ট কৰিছে কৃষকসকলে যেন মুৰে কপালে হাত দিয়াৰ বাহিৰে একো পথ বিচাৰি পোৱা নাই দিনৰ পৰা আমি খেদি আমি আজিলৈকে হেৰি কৰিব পৰা নাই কোনেও তাৰমানে এটা হেৰি তাৰমানে কালিও আহিবলৈ আধা খেদি আধা তাৰমানে আমাৰ গাঁওখনলৈকে খেদি দিছে সেইটো কিন্তু আমাৰ গাঁৱত তাৰমানে মানুহৰ কিন্তু চেভ কৰিব অহা নাই কোনো সেইকাৰণে আমি হেৰি কৰোঁ এতিয়া ধান এতিয়া কোনেও নিবাই পৰা নাই ঘৰক লাগি কালি এইকেইদিন লুকাই আছো ধান কাটবা কিন্তু আজিলৈকে ধান মানুহ নিবা পৰা নাই সেইটোৰ কাৰণে আমাক সহায় লাগে বিয়াগুম বন বিভাগটোৱে হাতীৰ জাকটো খেদি পঠিয়াবলৈ বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই হাতীৰ জাকটোৱে বিস্তীৰ্ণ অঞ্চল খেতিপথাৰ নষ্ট কৰাৰ পিছত কালি নিশাৰ ভাগত হাতীৰ জাকটোৱে কহুৱা ৰিজৰ্টত তাণ্ডৱ লীলা চলোৱাক লৈ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে যোৱা 3 দিন হ'ল 3 দিন আগৰ পৰা মানে হাতীকেইটা গোটেই জাকটো এতিয়া আহিছে আগতে 8-10টা আহিছিলে এতিয়া গোটেই জাকটো আহিছে আহি পেলাই মানে মানুহৰ টোপনি হৰিছে কোনো যাব নোৱাৰা হৈছে আৰু হাতীবিলাকে ধান বাৰী গোটেইবিলাক খাই নোহোৱা কৰিছে লগতে মানুহৰ জীৱনলৈ শংকা আহি পৰিছে আৰু ঘৰ দুৱাৰ ক'ত কেনেকে ভাঙে ঠিক নাই এতিয়া আমাৰ এইটোৱে আমাৰ চৰকাৰক লগতে বন বিভাগক এতিয়াও অনুৰোধ যাতে হাতীকেইটা পুনৰ উত্তৰ পাৰে নি থৈ আহে যাতে আমাৰ মানুহখিনি অন্তত শান্তিত থাকিব পাৰে আৰু খেতি বাতি যাতে নষ্ট নকৰে ইফালে আজি বিয়লিৰ ভাগত বন বিভাগে হাতীৰ জাকটো ভদ্ৰবংগল অঞ্চললৈ খেদি নি এৰি আহিব বিচৰাক লৈ স্থানীয় লোকসকল ক্ষুণ্ণ হৈ পৰিছে আজি 3 দিন হ'ল 3 দিন ধৰি আমি ৰাতি শুব পৰা নাই একদম চলি পলি লৈ পিনে একদম ৰাতি পঢ়া দি আছে আমি দাউৰি আছো এপাৰে আৰু যোৱা ৰাতি ইটো চাইডে ধানৰ মাজত এই গাঁৱৰ মাজতে সোমাই যাই পিনে মানে এই প্ৰশাসনৰ মানুহ আহিছিল যদি ন হেঁতে আধা খেদাকে গুচি আজিও আহি পিনে হেঁতে চাই পিনে গা ধোৱাটো চাই পিনে গুচি গ'ল স্থানীয় লোকৰ অভিযোগ মতে বন বিভাগে হাতীৰ জাকটো খেদি নি ভদ্ৰবংগল অঞ্চলত থৈ অহাৰ পিছত নিশাৰ ভাগত উলটি আহি পুনৰ অঞ্চলটোত সন্ত্ৰাস চলাব সেয়েহে হাতীৰ জাকটো সম্পূৰ্ণৰূপে খেদি পঠিয়াই ৰাইজক হাতীৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰিবলৈ স্থানীয় লোকসকলে দাবী জনাইছে মোটামুটি 4 কিলোমিটাৰ 4.5 কিলোমিটাৰ মান হ'ব গতিকে ইয়াৰ পৰা যদি আকৌ নলবাৰীৰ ফালে যায় তেতিয়াহ'লেতো নলবাৰীখিনিৰ ভীষণ সমস্যাৰ সন্মুখীন হ'ব নলবাৰীৰ চহৰখন ভীষণ সমস্যাত পৰিব গতিকে আমাৰ চৰকাৰৰ লগতে বন বিভাগক এইখিনিয়ে দায়িত্ব মানে অনুৰোধ আৰু যাতে হাতীখিনি পুনৰ উত্তৰ ফালে লৈ যোৱাৰ ব্যৱস্থাটো কৰি দিয়ে আমাৰ ধান খাইছে মানুহৰ ঘৰ ভাঙিছে মানুহৰ ৰাঙালাও যিখিনি খেতি বাতি আছে খেতি বাতিখিনি নোহোৱা কৰিছে আমাৰ কাষৰে যিখন কহুৱা ৰিজৰ্ট সেইখনৰো ফেন্সিং ভাঙি আপোনাৰ একদম তছনছ কৰি পেলাইছে কালি গতিকে মানুহ শংকাত ভুগিছে বৰ্তমান চেংনৈৰ লগতে বালিজৰা গাঁওবাসীও বৃহৎ শংকাত ভুগি আছে